সৃষ্টিকৰ্তাই নাৰীক সৃষ্টি কৰাৰ সময়ত কি গুণ কমাই দিছিল। প্ৰতিগৰাকী নাৰীয়ে আজি ভগৱানক ধন্যবাদ দিয়া উচিত। এগৰাকী নাৰীৰ জীৱন কি হয় সেয়া আপুনি জানিলে চকুলো ওলাই যাব। পুৰুষসকলেও আজি এবাৰ বুজি লওক নাৰীৰ জীৱনটো আচলতে কি। আহক নাৰীৰ জীৱন সম্বন্ধে আৰম্ভ কৰোঁ এই গুৰুত্বপূৰ্ণ ভিডিঅ'টো। যদি মোৰ চেনেললৈ আপুনি নতুনকৈ আহিছে তেন্তে আপোনাক আন্তৰিক ধন্যবাদ জনাইছোঁ। আশা কৰোঁ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰি ল'ব। ভগৱানে নাৰীক সৃষ্টি কৰাৰ সময়ত কোনটো গুণ কমাই দিছিল। আজিৰ এই ভিডিঅ'টো সকলোৰে বাবে গুৰুত্বপূৰ্ণ। এই ভিডিঅ'টোৰ পৰাই আজি আপুনি বহু কথাই শিকিব পাৰিব। ভগৱানে নাৰীক সৃষ্টি কৰাৰ সময়ত কি কমাই দিছিল। নাৰীক সংসাৰৰ জননী বুলি কোৱা হয়। সংসাৰত নাৰী বিভিন্ন ৰূপ বিদ্যমান। মা, ভগ্নী, পত্নী, আইতা, নাৰীৰ বিভিন্ন নাম। প্ৰতিটো ৰূপতে নাৰীয়ে নিজৰ কৰ্তব্য সুচাৰুৰূপে পালন কৰে। এই গুণ সকলো প্ৰাণীৰ মাজতেই থাকে। এয়া কোনো ডাঙৰ কথা নহয়। নাৰীয়েই হওক বা পুৰুষেই হওক, যদি গুণো আছে তেন্তে কিবা নহয় কিবা এক দোষো আছে। কিন্তু আমি দুখখিনি নেচাই গুণখিনিহে চাব লাগে। কাৰোবাৰ দুখখিনি চাই আমি কেতিয়াও বেয়া হ'ব নালাগে, কিয়নো মানুহে যিটোকে দেখে সেইটোকে ভাবে আৰু যিটো ভাবে সেইটোকে কৰে। সেইবাবে আমি কেতিয়াও কাৰো দুখ চাব নালাগে যাতে আমিও সেইটো কৰিবলগীয়া হয়। কিন্তু আমাৰ মানসিকতাটোৱেই সেইটো। আমি সদায় দুখেই দেখোঁ আৰু দুখটোৱেই খুচৰি ফুৰোঁ, আৰু এইটোৰ কাৰণে আমাৰ গুণৰ অভাৱ হয় আৰু দুখ বেছি হয়। আমি জানি বুজি মানুহৰ ভাল কাম চাব নোৱাৰোঁ। কেৱল দুখ খুচৰি আমি মন মস্তিষ্ক লেতেৰা কৰি পেলাওঁ। আমি কৰ্মৰ দ্বাৰা সেইখিনি দুৰ্গন্ধ মানুহৰ মাজত বিলাই ফুৰোঁ। সেইবাবে আজি আমি ইয়াত দুখখিনি নেচাই কেৱল গুণখিনিহে চাবলৈ চেষ্টা কৰিম। এই সংসাৰত সৰ্বোত্তম সৃষ্টিয়ে হৈছে নাৰী। সংসাৰত মনুষ্যৰ প্ৰাদুৰ্ভাৱ নাৰীৰ পৰাই আৰম্ভ হৈছে। সেইবাবে নাৰীগৰাকী সংসাৰৰ জননী। নাৰীৰ বাবে এই সংসাৰৰ সন্তুলন সৃষ্টি আছে। কেনেকৈ সেয়াও আজি আমি আপোনাক ক'ম। নাৰীগৰাকী দেখাত যেনেকৈ কোমল, অন্তৰৰ পৰা কিন্তু সিমানেই মজবুত। সংসাৰৰ সকলো দুখ সকলো সংকট যিকোনো পৰিস্থিতিৰ সৈতে যুঁজিবলৈ তেওঁৰ মাজত শক্তি থাকে। হৃদয়ত মমতাৰ অপাৰ ভাণ্ডাৰ। নাৰী সদায় কৰুণাময়। পুৰুষক সকলো সুখ প্ৰদান কৰিব পৰা অদ্ভুত কলাৰ গৰাকী নাৰী। নাৰীগৰাকী মানৱ আৰু মানৱতাৰ ৰক্ষক। সেইবাবে আমাৰ সমাজক নাৰীগৰাকীক দেৱী ৰূপত গণ্য কৰা হয়। তেওঁক পূজা কৰা হয়। কোৱা হয় যিখন ঘৰত নাৰীক পূজা কৰা হয় সেইখন ঘৰত হেনো দেৱতাই বাস কৰে। য'ত নাৰীক অপমান কৰা হয়, দবাই ৰখা হয়, অন্যায় কৰা হয়, ককৰ্থনা কৰা হয়, সেই স্থানত দৰিদ্ৰতাই বাস কৰে। সেইখন ঘৰত কেতিয়াও সুখ শান্তি নহয়। নাৰীক পূজা কৰিলেহে ঘৰলৈ মা লক্ষ্মীৰ আগমন হ'ব। সেইবাবে নাৰীক কেতিয়াও অপমান নকৰিব। এজন পুৰুষৰ শোভা এগৰাকী নাৰীয়েহে বঢ়ায়। এখন ঘৰ এগৰাকী নাৰীয়েহে বনায়। যিমানেই আপুনি সুন্দৰকৈ ঘৰখন নবনাওক লাগিলে, সেইখন তেতিয়ালৈকে ঘৰ হৈ নাথাকে যেতিয়ালৈকে তাত এগৰাকী নাৰীয়ে বাস নকৰে। নাৰীক গৃহিণী বুলি এই কাৰণেই কোৱা হয় কাৰণ তেওঁৰ আগমনতহে এখন ঘৰ সম্পূৰ্ণ হয়। নাৰী অবিহনে এখন ঘৰ কোনো শোভা নাথাকে। ভগৱানে বহুত ভাবি চিন্তিহে নাৰীক ৰচনা কৰিছে। নাৰীক সৃষ্টিৰ বাবে পৰমাত্মাই বহু বেছি সময় লৈছিল যাতে নাৰীৰ মাজত কোনো গুণৰ অভাৱ নহয়। কোৱা হয় ভগৱানে যেতিয়া সৃষ্টি ৰচনা কৰিছিল তেতিয়া ভগৱানক একোৱে সময় লগা নাছিল। কিন্তু যেতিয়া ভগৱানে নাৰীক সৃষ্টি কৰিছিল তেতিয়া ভগৱানক বহুত বেছি সময়ৰ প্ৰয়োজন হৈছিল। নাৰীক ৰচনা কৰি কৰি ভগৱানৰ যেতিয়া কেইবাদিনো গুচি গৈছিল আৰু সম্পূৰ্ণ হোৱা নাছিল, তেতিয়া ভগৱানৰ এজন সেৱকে এয়া দেখি ভগৱানক প্ৰশ্ন কৰিবলৈ বাধ্য হৈ গৈছিল। সম্পূৰ্ণ সৃষ্টি এক পলকত সৃষ্টি কৰা ভগৱানে এটা সৃষ্টিৰ বাবে ইমান সময় কিয় লগাইছে? সেৱকজনে ভগৱানক সুধিয়েই দিলে, হে পৰমেশ্বৰ, হে সৃষ্টিকৰ্তা, এই সমস্ত ব্ৰহ্মাণ্ড ৰচনাৰ বাবে তোমাক এক পল সময় নালাগিল, কিন্তু এয়া তুমি কি ৰচনা কৰিছা প্ৰভু, যি সৃষ্টিত তোমাৰ ইমান সময় প্ৰয়োজন হৈছে? তেতিয়া সেৱকজনৰ প্ৰশ্ন শুনি ভগৱানে ক'লে, এয়া মোৰ সৰ্বশ্ৰেষ্ঠ সৃষ্টি। পৃথিৱী লোকত এই সৃষ্টি নাৰী ৰূপে সম্বোধন কৰা হ'ব। এই সৃষ্টিৰ ভিতৰত মই অপাৰ গুণ প্ৰতিষ্ঠা কৰিছোঁ
যাতে প্ৰতিটো কামৰ বাবে মই পৃথিৱীলৈ গৈ থাকিব নালাগে। মোৰ এই সৃষ্টিৰ বিভিন্ন ৰূপ থাকিব, বিভিন্ন নাম থাকিব। মুঠতে এয়া 4টা ৰূপত দেখিবলৈ পাব: মা, ভগ্নী, পত্নী আৰু কন্যা। এই সৃষ্টিৰ ভিতৰত মই বহুত ডাঙৰ দায়িত্ব অৰ্পণ কৰিছোঁ। সেইবাবে মই এই সৃষ্টিক প্ৰতিটো পৰিস্থিতিত যুঁজিব পৰাকৈ ৰচনা কৰিছোঁ। ইয়াৰ মাজত সাহস আৰু সহনশীলতাৰ অদ্ভুত সমাহাৰ আছে। কঠিনৰ পৰা কঠিন পৰিস্থিতিটো নিজক চম্ভালি ৰাখিব পাৰিব। বিভিন্ন পৰিস্থিতিত যুঁজি নিজক চম্ভালি ৰাখিব পাৰিব। সকলোকে সুখী কৰি ৰখাৰ প্ৰয়াস কৰিব। পৰিয়াল, সন্তান, স্বামী সকলোৰে প্ৰতি সমৰ্পিত হৈ থাকিব। কেতিয়াবা এনেকুৱা সময় আহিব ভিতৰৰ পৰা ভাঙি পৰিব, কিন্তু তাৰ পিছতো নিজেই নিজক চম্ভালি নতুন জীৱনৰ সঞ্চাৰ কৰিব। এইখিনিয়ে বিশেষ গুণৰূপে সঞ্চাৰ হ'ব এই সৃষ্টিত। ৰোগ শোক সকলো সহি নিজৰ দায়িত্ব সুচাৰুৰূপে পালন কৰি যাব এই সৃষ্টিয়ে। ভগৱানৰ মুখৰ পৰা নাৰীৰ সহনশীলতা আৰু কৰ্তব্যপৰায়ণৰ কথা শুনি সেই সেৱকজন হতবাক হৈ পৰিল। তেওঁ দেখিলে এই সৃষ্টিৰ আকৃতি দেখোন পুৰুষৰ দৰেই। 2খন হাত, 2খন কাণ, 1খন মুখ, সকলো পুৰুষৰ সমানেই। তেনেস্থলত এওঁ 2খন হাতেৰে ইমানখিনি কেনেকৈ কৰিব পাৰিব? তেতিয়া ভগৱানে ক'লে, এই সৃষ্টি আকৃতি যদিও পুৰুষৰ দৰে, তথাপিও এই সকলোবোৰ কৰাৰ ক্ষমতা নাৰীৰ মাজত থাকিব। সেইবাবে এয়া মোৰ অদ্ভুত ৰচনা বুলি কোৱা হ'ব। ভগৱানৰ কথা শুনি সেৱকজনে সেই সৃষ্টি এবাৰ স্পৰ্শ কৰি চালে। সকলো বিপত্তি সহ্য কৰিব পৰা এই সৃষ্টি কিমান বেছি কঠোৰ। কিন্তু চুই যেতিয়া দেখিলে বহুত বেছি কোমল আছিল। কোমল দেখিয়েই সেৱকজনে হাঁহিবলৈ ধৰিলে। ভগৱানে সুধিলে, হাঁহিছা কিয়? তেতিয়া সেৱকজনে ক'লে, প্ৰভু, আপুনি কৈছে এই সৃষ্টিৰ নাম নাৰী হ'ব আৰু নাৰীয়েই সকলো পৰিস্থিতিৰ লগতে যুঁজ দিব পাৰিব। কিন্তু আপুনি যি সৃষ্টি কৰিলে এয়াতো একেবাৰেই কোমল। এই সৃষ্টিয়ে সকলো পৰিস্থিতিতে কেনেকৈ যুঁজ দিব পাৰিব? মই ভাবিছিলোঁ এই সৃষ্টি পুৰুষতকৈ বহুত বেছি কঠোৰ হ'ব, কিন্তু আপুনিতো ফুলৰ দৰে কোমল বনাই দিলে। তেতিয়া ভগৱানে ক'লে, মোৰ সৃষ্টি এয়াইতো বিশেষত্ব। এই সৃষ্টি বাহিৰৰ পৰা যিমান কোমল, ভিতৰৰ পৰা সিমানেই মজবুত হ'ব। ইয়াৰ সাহস, ধৈৰ্য আৰু সহনশীলতা তোমালোকে দেখিবা। এইখিনি শুনি সেৱকজনে মনত জানিবলৈ আৰু উৎসুকতা বৃদ্ধি পালে। সেৱকজনে ক'লে, হে পৰমেশ্বৰ, নাৰীয়ে কি পুৰুষৰ দৰে ভাবিব পাৰিবনে? তেতিয়া ভগৱানে ক'লে, মোৰ এই সৃষ্টিৰো ভাবিব পৰা শক্তি অদ্ভুত হ'ব আৰু সমাধান কৰা সামৰ্থ্যও থাকিব। সেৱকজনে দেখিলে ভগৱানে সৃষ্টি কৰা নাৰীৰ গালত পানীৰ টোপাল আছে। সেৱকজনে গালখন স্পৰ্শ কৰি দেখিলে সঁচাই পানী দেখোন। সেৱকজনে ক'লে, ভগৱান, এওঁৰ গালৰ পৰা পানী কিয় ওলাই আছে? তেতিয়া ভগৱানে ক'লে, এইখিনি তেওঁৰ চকু পানী। এই পানী তেতিয়াহে ওলাব যেতিয়া তেওঁৰ অন্তৰৰ পৰা নিজেই নিজক দুখ অনুভৱ কৰিব। যেতিয়াই এওঁৰ ভিতৰত কিবা বেদনা থাকিব, সেয়া শাৰীৰিকেই হওক বা মানসিকেই হওক, সেই সময়ত তেওঁৰ দুখবোৰ চকু পানীৰ দ্বাৰা বাহিৰলৈ উলিয়াই দিব। মনৰ সকলো ব্যথা চকুৰ পানীৰ ৰূপত বাহিৰলৈ ওলাই আহিব আৰু লগে লগে এওঁ নিজক মজবুত কৰি তুলিব পাৰিব। নিজৰ দুখ পাহৰাই তুলিব পৰা এক অদ্ভুত শক্তি থাকিব নাৰীৰ মাজত। নাৰী সকলোৰে সুখৰ কাৰণ হ'ব, সকলোকে সুখী কৰাৰ চেষ্টা কৰিব, পৰিয়ালৰ সাহস হ'ব। কিন্তু নিজৰ গুৰুত্ব নাৰীয়ে পাহৰি যাব। নিজৰ মূল্যই বুজি নাপাব যে মই সংসাৰৰ বাবে কিমান মূল্যৱান। নিজৰ সুখৰ বাবে কম, বেলেগৰ সুখৰ বাবে বেছি চিন্তা কৰিয়েই জীয়াই থাকিব। বেলেগৰ সুখৰ বাবে নিজে কষ্ট সহ্য কৰিব। এয়াই নাৰীৰ জীৱন। এটা শব্দত যদি আপুনি ক'বলৈ যায়, নাৰী হৈছে সৃষ্টিকৰ্তাই সংসাৰক দিয়া এক অদ্ভুত উপহাৰ। নাৰী সকলো গুণেৰে পৰিপূৰ্ণ। সেইবাবে আমি কেতিয়াও নাৰীক অপমান কৰিব নালাগে, কেতিয়াও নাৰীক কষ্ট দিব নালাগে। যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগিল তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।